নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত অৰুণোদয় আঁচনি 3 জৰিয়তে মহিলাসকলক চৰকাৰে দিব 3,000 টকাকৈ। কিন্তু এই 3,000 টকা লাভ কৰিব হ'লে মহিলাসকলে 30 জুনৰ আগতে এইটো কাম কৰক, নহ'লে প্ৰতি মাহে 3,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বিৰোধ ঘোষণা। আৰু ৰেচন কাৰ্ড নাথাকিলে সুখবৰ বা ৰেচন কাৰ্ডত নতুনকৈ পৰিয়ালৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব সবিশেষ জানিব। লগতে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ টকা যদি এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই, তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। চৰকাৰে নতুনকৈ বিশেষ দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। যিকোনো অসুবিধা হ'লে আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3 জৰিয়তে মহিলাসকলে প্ৰতি মাহে লাভ কৰিব 3,000 টকাকৈ। কিন্তু এইটো কাম নকৰিলে নাপাব 3,000 টকা। নতুন এটা আপডেট আহিছে, চাই লওক। অৰুণোদয় আঁচনি হিতাধিকাৰীসকল সাৱধান, 30 জুনৰ ভিতৰত কৰক এই জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3 ধনৰ পৰা। 30 জুনৰ ভিতৰত হিতাধিকাৰীসকলে এই জৰুৰী কাম কৰিবই লাগিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় আঁচনি 3 হিতাধিকাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অহা 30 জুনৰ ভিতৰত এটা জৰুৰী কাম কৰিব লাগিব হিতাধিকাৰীসকলে, অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3 ধনৰ পৰা, অৰ্থাৎ 3,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব। অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক। অৰুণোদয় আঁচনিৰ ধন বিতৰণৰ আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক চৰকাৰৰ। বহু হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে আঁচনিৰ পৰা বঞ্চিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। 30 জুনৰ ভিতৰত বেংক একাউণ্ট আৰু আধাৰ সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা BDO কাৰ্যালয়ত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ ধন নিৰবিচ্ছিন্নভাৱে পাই থাকিবলৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আপোনালোকে আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰা। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 30 জুনৰ ভিতৰত বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক, অন্যথা 3,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব। যিহেতু আপোনালোকে সকলোৱে জানে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিৰ্বাচনৰ সময়ত অসমবাসীক প্ৰতিশ্ৰুতি দিছিলে যে এইবাৰ বিজেপি চৰকাৰ পুনৰ আহিলে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক 3,000 টকাকৈ দিয়া হ'ব পৰ্যায়ক্ৰমে। কিন্তু যদি এই টকাটো 3,000 টকা দিয়ে, যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাৰাখে, তেনেহ'লে কিন্তু এই টকাৰ পৰা বঞ্চিত হৈ থাকিব। লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব হ'লে আপোনালোকৰ যোনটো বেংক একাউণ্ট আছে সেই বেংকৰ ব্ৰাঞ্চলৈ গৈ মেনেজাৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে নিজৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আৰু 30 জুনৰ ভিতৰত বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰক, অন্যথা নাপাব অৰুণোদয় আঁচনি ধন। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ড থাকিলেও সুখবৰ, নাথাকিলেও সুখবৰ, কিয়নো মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ড থকা আৰু নথকা পৰিয়ালৰ বাবে এটা সুখবৰ আনিলে। আপডেটটো চাই লওক। ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই নেকি? শীঘ্ৰেই কৰক আবেদন। 1 আগষ্টৰ পৰা লাভ কৰিব চাউল, চেনি, দাইল, নিমখ, মিঠাতেল আৰু লাভ কৰিব আধা কেজিকৈ চাহপাত বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহি গ'ল এটা ভাল খবৰ, কিয়নো আজিয়ে সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ, অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ড। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ৰেচন কাৰ্ডত, কিদৰে কৰিব আবেদন? পোনপ্ৰথমতে আপুনি অনলাইনৰ মাধ্যমত অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদনৰ পত্ৰখন বাছনি কৰিব লাগিব। লগতে অফলাইন মাধ্যমতো আবেদন কৰিব পাৰিব। আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে সদস্যজনৰ সম্পৰ্ক কি সেইটো জানিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ অথবা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। লগতে যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ উভতি আহিছে, তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখন এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আবেদন পত্ৰখনত নতুন সদস্যসকলৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বী শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব বুলি ঘোষণা কৰিছে। লগতে সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব বুলি ঘোষণা কৰিছে। লগতে অনলাইন যোগে আপুনি ওচৰত CHC চেণ্টাৰ দোকানত গৈ পাৰিব আবেদন কৰিবলৈ। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰখিনি পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যসকলৰ নাম
ডিজিটেল ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্যৰ নাম নতুনকৈ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। তাৰ বাবে আধাৰ কাৰ্ড বা জন্মৰ প্ৰমাণপত্ৰ লাগিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউল নহয়, তাৰ উপৰিও লাভ কৰিব কেইবাটা সামগ্ৰীৰ লগতে বহুকেইটা আঁচনি, যেনেকৈ অৰুণোদয় আঁচনি, PM কিষাণ হওক, চৰকাৰী ঘৰ হওক বা চৰকাৰী টয়লেট হওক বা চৰকাৰী সুবিধা বহুখিনি লাভ কৰিব। গতিকে ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ ৰেচন কাৰ্ড আগষ্ট মাহৰ পৰা দিব চৰকাৰে। ৰেচন কাৰ্ড যেতিয়াই দিয়ে, মই এটা অৰ্থাৎ ৰেচন কাৰ্ডৰ বাবে যেতিয়াই ফৰ্মখন বিতৰণ কৰে চৰকাৰে, লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে হেল্পিং আছাম চেনেল নিউজটোৰ লগত জড়িত হৈ থাকিব। লগতে ৰেচন কাৰ্ড যদি নাই, তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি এটা জনাব। যেতিয়া ৰেচন কাৰ্ডৰ বাবে আবেদনৰ পত্ৰখন চৰকাৰে বিতৰণ কৰে, লগালগ মই ভিডিঅ' বনাই দিম। আগষ্ট মাহৰ পৰা পুনৰ ৰেচন কাৰ্ড চৰকাৰে বিতৰণ কৰিব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সঠিক তথ্য জানিবলৈ। গতিকে আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। PM কিষাণ যোজনা 23 নম্বৰ কিস্তিৰ ধন আপোনালোকৰ বেংক একাউণ্টত সোমালেনে? যোৱা 20 জুন তাৰিখে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ ধন কৃষকসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিছিল। আপডেটটো চাই লওক। ধন লাভ নকৰিলে কৰক এটা বিশেষ ফোন, আৰু এটা ফোন কলতে কিন্তু লাভ কৰিব 2000 টকাকৈ। ধন নাপালে পুৱা 6 বজাৰ পৰা নিশা 10 বজাৰ ভিতৰত ফোন কৰক। 1800 180 অথবা 155 261 নম্বৰত যোগাযোগ কৰিব পাৰিব। অসমৰ 18,59,652 জন কৃষকে লাভ কৰিলে 23 নম্বৰ কিস্তিৰ 2000 টকা। অসমৰ কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ পদক্ষেপ। ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাৰে দীঘলীয়া তালিকা সাজু কৰিছে ৰাজ্য চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ ধন সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ কোনো চিন্তাৰ প্ৰয়োজন নাই, কিয়নো যোৱা 20 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ ধন কেন্দ্ৰীয় চৰকাৰে DBT যোগে ৱেষ্ট বেংগলৰ পৰা কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰিছিলে। কিন্তু এতিয়ালৈকে বহু কৃষকৰ বেংক একাউণ্টত এতিয়ালৈকে এই 2000 টকা সোমোৱা নাই। বহুতে মোক কমেণ্ট কৰিও সুধিছে যে ছাৰ, আমি এই 2000 টকা কিয় পোৱা নাই? চাওক বন্ধুসকল, যদি আপোনালোকে এই 2000 টকা পোৱা নাই, তেনেহ'লে আপোনালোকৰ বাবে এটা দুখবৰ, কিয়নো ইতিমধ্যে মই বহুকেইটা ভিডিঅ' বনাই দিছিলোঁ যে আপোনালোকে EKYC কৰক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, মাটিৰ জমাবন্দী আপডেট দিয়ক, লগতে কৃষক পঞ্জীয়ন কৰক। আৰু যদি এইকেইটা কাম কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে নিশ্চয় 23 নম্বৰ কিস্তিৰ টকাৰ পৰা বঞ্চিত হৈ আছে। আৰু যদি এইকেইটা কাম কৰিছে, তাৰ সত্ত্বেও যদি আপোনালোকে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধন পোৱা নাই, তেনেহ'লে এই বিশেষ হেল্পলাইন নম্বৰ দুটাৰ সৈতে আপোনালোকে যোগাযোগ কৰি অতি শীঘ্ৰেই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি আপোনালোকৰ সমস্যাখিনি কথা জানিব পাৰিব যে আপোনালোকক কিহৰ বাবে বঞ্চিত হৈ আছে। লগতে বন্ধুসকল, আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰক, কিয়নো আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত কি হৈ আছে, অৰ্থাৎ কি ভুল হৈ আছে যাৰ বাবে আপোনালোকে বঞ্চিত হৈ আছে। যদি বেনিফিচিয়াৰী ষ্টেটাছত যদি DBT ইনেবল আছে বা DBT লিংক নাই বুলি দেখাইছে, তেনেহ'লে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব। যদি কৃষক পঞ্জীয়ন নকৰাৰ বাবে বঞ্চিত হৈছে, তেনেহ'লে কৃষক পঞ্জীয়ন কৰিব, বা যিকোনো সমস্যা থাকিলে তেওঁলোকে আপোনালোকক সঠিক তথ্য দিব বা সঠিকভাৱে শুদ্ধকৈ আপোনালোকৰ যিখিনি সমস্যা আছে সমাধান কৰি দিব। গতিকে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। 23 নম্বৰ কিস্তিৰ টকা আপুনি পাইছে নে নাই? যদি পাইছে এটা কমেণ্ট কৰি জনাব, আৰু যদি পোৱা নাই তথাপিও কমেণ্ট কৰি জনাব। আৰু যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে যিসকলে 23 নম্বৰ কিস্তি ধন এতিয়ালৈকে পোৱা নাই, তেওঁলোকে যাতে এই ভিডিঅ'টো চাই সম্পূৰ্ণ তথ্য জানিব পাৰে, লগতে এই হেল্পলাইন বিশেষ নম্বৰ দুটাৰ কথা জানিব পাৰে। আৰু যিখিনি সমস্যা হৈ আছে, হয়তো CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি তেওঁলোকে সমস্যাখিনি সমাধান কৰিব পাৰিব, অথবা হেল্পলাইন নম্বৰৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ সমস্যাখিনি সমাধান কৰিব পাৰিব। গতিকে বন্ধুসকল, এই ধৰণৰ ভিডিঅ' সদায় চাবলৈ হেল্পিং আছাম চেনেল নিউজটোৰ লগত জড়িত হৈ থাকিব। আপোনালোকে সঠিক তথ্য, লগতে নতুন নতুন আপডেট বা যিকোনো ধৰণৰ নতুন খবৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।